ওয়েলকাম টু এটি সলিউশন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত জনাম যে আপোনালোকে ফাৰ্মৰ কাৰণে কেনেকৈ বিজনেছ প্লান ৰেডি কৰিব আৰু নন ফাৰ্মৰ কাৰণে কেনেকৈ বিজনেছ প্লান ৰেডি কৰিব এইটো বিষয়ে জানিব বিচাৰিলে কমেণ্টত কমেণ্ট কৰিব। মই নেক্সট এটা ভিডিঅ' বনাই জনাই দিম। আজি এইটো ভিডিঅ'ত জনাম আপোনালোকে ফাৰ্মৰ কাৰণে কেনেকৈ বিজনেছ প্লান ৰেডি কৰিব আৰু যদি এইখন PDF পাব বিচাৰে সেইখিনি কেনেকৈ পাব সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এনেকুৱা ভিডিঅ' যদি পাব বিচাৰে তলত দিয়া ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটনখিনি ক্লিক কৰি অল নোটিফিকেশ্যনটো অন কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে এই PDFখন ডেছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক দিয়া থাকিব, তাৰ পৰা এই ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট এটা কৰাই ল'ব। তাৰপিছত আপুনি যিখন ফাৰ্ম খুলিব বিচাৰিছে সেই ফাৰ্মখনৰ নেম ইয়াত লিখি দিব। মই ডাক ফাৰ্ম খুলিব বিচাৰিছোঁ। ইয়াত চাওক নেম অফ এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰৰ নাম, ইয়াত SHG যিখন মেম্বাৰ আছে তাৰ নামখিনি ইয়াত লিখি দিব। তাৰপিছত SHG MIS কোড যিখন ফৰ্ম ফিল আপ কৰিছে সেই ফৰ্মখনত যিখন MIS কোড লিখিছে সেইটো ইয়াত লিখি দিব। কাৰেণ্ট ইকনমিক্স এক্টিভিটি, আপুনি এতিয়া কি কামটো কৰিব বিচাৰিছে, যদি আগতে কিবা কাম কৰিছে তেন্তে এইখিনি ইয়াত লিখি দিব। আপোনাৰ এনুৱেল ইনকাম কিমান ইয়াত লিখি দিব। নেম অফ বিজনেছ হুইচ বিগিনিং প্লান ষ্টাৰ্ট, আপুনি কোনখন বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে ইয়াত লিখি দিব। তাৰপিছত তলত আহিলে আপোনাৰ চাওক টাইপ অফ বিজনেছ, ইয়াত কোন বিজনেছ প্ৰডাক্ট ক্ৰিয়েট কৰিব নে ছাৰ্ভিচ দিব নে ট্ৰেডিং কৰিব, কিনি আনি কিনে চেল কৰিব, আপোনাৰ যিটো হয় সেইটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত ইনভেণ্টাৰী প্লান, আপোনাৰ কিমানখন এৰিয়া মাটি লাগিব সেইখিনি ইয়াত দি দিব। তাৰপিছত নেম অফ দি ৰ মেটেৰিয়েল, আপোনাৰ পোৱালি কিনিলেও পাৰ ইউনিট 60 টকা, আপোনাৰ 100 ইউনিট কিনিলে 6000 টকা হ'ব। আপোনাৰ যিখন ফিড লাগিব, খাদ্য সামগ্ৰী লাগিব 40 rupees পাৰ ইউনিট, 200 ইউনিট লাগিলে 8000 টকা। মেডিকেল এক্সপেঞ্চাৰ আপোনাৰ 500 টকা। তাৰপিছত আদাৰ্ছ এক্সপেঞ্চাৰ ইলেক্ট্ৰিচিটি বিল 6 rupees ইউনিট হ'লে 100 ইউনিটৰ দাম 600 টকা। তাৰ টোটাল আপোনাৰ কষ্ট হ'ল 16600 টকা। তাৰপিছত ইয়াত চাওক ইয়াত আপোনাক গভৰ্ণমেণ্টে দিব 10000 টকা আৰু আপোনাৰ সেলফ কন্ট্ৰিবিউশন বাকীখিনি কৰিব লাগিব। তাৰপিছত মাৰ্কেটিং সেলছ প্লান, আপুনি সেলছ কেনেকৈ কৰিব সেইখিনি তলত দিব লাগিব। ইয়াত চাওক প্ৰডাক্ট আপোনাৰ ড্ৰিফ্ট মিট সেল কৰিব 120 কেজি, 300 কেজি হ'ল আপোনাৰ 36000 টকা সেল কৰিব। ইক সেল কৰিব 4000 টকা। এনেকৈ এডিশ্যনেল যিখিনি সেল কৰিব ইয়াত লিখি দিব। আপোনাৰ যিটো ফাৰ্ম খুলিব সেইখনৰ বিষয়ে লিখিব। তাৰপিছত আপোনাৰ সহিখিনি ইয়াত দি দিব, বাকীখিনি ওপৰ লেভেল ভেৰিফাই হ'ব। তো এইটো ভিডিঅ'ত এইখিনিয়ে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আপোনালোকে নিশ্চয় শিকিব পাৰিলে। আৰু যদি আপোনাৰ নন ফাৰ্ম খুলিব বিচাৰে, নন ফাৰ্মৰ বিজনেছ প্লানটো মোৰ লগত ৰেডি কৰা আছে, এইখন PDF মই দিম নেক্সট ভিডিঅ'ত। এইখিনি ভিডিঅ' চাবৰ কাৰণে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনখন বজাই দিব